চাওক যিটো ভাৰত বাংলাদেশ সীমান্ত আছে ধুবুৰীৰ এইপিনেদি এসময়ত কিছুদিন আগলৈকে চলিছিলে খুব গৰু ইপিনৰ পৰা সেইপিনে গৈছিলে বাংলাদেশ চাইডে এতিয়া প্ৰশাসন যথেষ্ট কঠোৰ হোৱাৰ বাবে গৰু ব্যৱসায়টো প্ৰায় বন্ধ হোৱা বুলিয়েই কোৱা চলে কিন্তু এতিয়া নতুন ট্ৰেণ্ড এটা আৰম্ভ হৈছে বাংলাদেশ চাইডৰ পৰা মৰাপাট এইপিনে আহি আছে ইণ্ডিয়ালৈ আহি আছে এই বৃহত্তৰ যিটো অসুৰক্ষিত নদীপথ আছে আপোনাৰ টাকিমাৰী ভোগদহৰ এই চাইডটো সেইপিনেদি আহি আছে ইয়াতে JCI জুট কৰ্পৰেশ্যন অফ ইণ্ডিয়া বুলি এটা বিভাগ আছে কিন্তু তেওঁলোকে মানে অলমষ্ট তেওঁলোকৰ কোনো অস্তিত্বই নাই কিবা অফিচাৰ আছে নেকি সেইটোও নাজানো এসময়ত JCI গোডাউন আছিলে তেওঁলোকে কৃষকৰ পৰা নিৰ্দিষ্ট সমৰ্থন মূল্যত তেওঁলোকে জুট কালেক্ট কৰিছিলে মৰাপাট কালেক্ট কৰিছিলে এতিয়া সেইবোৰ চলিছে নে নাই মই নাজানো কিন্তু JCI শুনিছোঁ যে JCIৰ কিছু মানে আপোনাৰ অফিচ বিয়াৰৰে এই যিটো এটা চোৰাং কাৰবাৰ চলিছে মৰাপাটৰ সেইটোত তেওঁলোকে কিবা কমিশ্যন লয় বুলি শুনিছোঁ গতিকে এইচব বন্ধ হ'ব লাগে যদি কিবা হয় বিজনেছ হয় দুটা দেশৰ মাজত তেতিয়াহ'লে যিটো ফৰ্মাল ৱে যিটো আছে ইম্পৰ্ট এক্সপৰ্ট লাইচেঞ্চ ল'ব ইম্পৰ্টাৰে হয় কি নহয় লাইচেঞ্চ ফি দিব তেওঁলোকে নিৰ্দিষ্ট মূল্য দি কিনে গভৰ্ণমেণ্টক কাষ্টমছ ডিউটি দি কিনে কি কয় জুট আপোনাৰ মৰাপাট আমদানি কৰক তাতে কাৰো ক'বলগীয়া নাই কিন্তু চোৰাং কাৰবাৰটো বন্ধ হ'ব লাগে এইটোৱে মোৰ মেইন কথা মৰাপাটৰ কাৰবাৰ বন্ধ হ'ব নালাগে কাৰবাৰ চলক এটা দেশৰ লগত আৰু এটা দেশৰ কিন্তু চোৰাং কাৰবাৰটো বন্ধ হ'ব লাগে গভৰ্ণমেণ্ট ৰেগুলেটেড থ্ৰ' প্ৰপাৰ চেনেল বস্তুটো ব্যৱসায়টো হ'ব লাগে চাওক এইটো চৰকাৰে ইমিডিয়েটলি বন্ধ কৰিব লাগে অমিত শ্বাহে আজি কিমান দিন আগত কৈছিলে যে এই চিৰিয়া ভি ঘুচেগা নেহি হয় কি নহয় অমিত শ্বাহে গুৱাহাটীত আহি চিঞৰ বাখৰ কৰি কৈ গৈছিলে তাৰপিছত চিৰিয়া কি গৰুও সোমায় মৰাপাতো সোমায় মানুহো সোমায় হয় কি নহয় এতিয়া ক'বলৈ কি আছে সকলোৱে জানে সকলোৱে দেখিয়ে আছে এইটো বন্ধ হ'ব লাগে টোটালি বন্ধ হ'ব লাগে বিশেষকৈ ধুবুৰীবাসী হিচাপে মই বিচাৰোঁ যে টোটেল চিল হ'ব লাগে টোটেল চিল এতিয়া চিল কেনেকৈ কৰিব সেইটোতো চৰকাৰে জানে আমি দাবীহে জনাব পাৰোঁ হয় কি নহয় উন্মুক্ত সীমান্ত এইটো আমি বেয়া পাওঁ ভাৰতীয় হিচাপে আমি দাবী জনাইছোঁ যে এইটো সীমান্ত চিল হওক বন্ধ হওক কেনেকৈ চিল কৰিব নদীপথটো কেনেকৈ চিল হ'ব কি ব্যৱস্থা ল'ব সেইটো চৰকাৰে জানে চৰকাৰে ব্যৱস্থা লওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।